বাইদেউ মই সোমাব পাৰিমনে? ৰ'বাচোন কণ, তুমি আজিও দেৰি কৰিলা। তোমাৰ এইটো অভ্যাসত পৰিণত হৈ গৈছে। তুমি ইয়াৰ শাস্তি পাবই লাগিব। কিন্তু বাইদেউ মই জানি বুজি দেৰি কৰা নাই। মই একো শুনিব নিবিচাৰোঁ। তুমি গোটেই দিনটো ক্লাছৰ বাহিৰত থিয় হৈ থাকিব লাগিব। মোক ক্ষমা কৰি দিয়ক বাইদেউ, মই আজিৰ পৰা দেৰি নকৰোঁ। মই এইবোৰ একো শুনিব নিবিচাৰোঁ। যোৱা, ক্লাছৰ বাহিৰত থিয় হৈ থাকা। বাইদেউ মোক ক্লাছৰ পৰা উলিয়াই দিলে যদিও মই ইয়াৰ পৰা বাইদেউৰ পঢ়ুৱাবিলাক শুনি থাকিব লাগিব। তেতিয়াহে ভাল ৰিজাল্ট কৰিব পাৰিম। ধৰণী জনম কেৱে এই মৰতত শিলাময় কৰিতাৰ হিয়া, এয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া। মাজনী ভালদৰে পঢ়া দেই, তেতিয়াহে তোমাৰ ভাল ৰিজাল্ট হ'ব। অঁ মা, তুমি চিন্তা নকৰিবা, মই ভালকৈ পঢ়িছোঁ। আৰু দুদিনমানৰ পিছতে মোৰ পৰীক্ষা পাবহিয়ে। তাৰপিছত ৰিজাল্ট দিব। কি বা হয়, মই নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ আৰু। ঠিক আছে মাজনী, ভালকৈ পঢ়া। ভগৱানে তোমাক সহায় কৰক। মা দেউতা, মোৰ ৰিজাল্ট দিছে। মই ক্লাছৰ ভিতৰতে ফাৰ্ষ্ট হৈছোঁ। মাজনী, এইটোচোন বহুত ভাল কথা। তুমি সদায় মন দি পঢ়িবা। চাবা, তুমি এদিন ডাঙৰ অফিচাৰ হ'ব পাৰিবা। অঁ মাজনী, মোৰো মনটো বৰ ভাল লাগিছে অ'। তুমি সদায় এনেকৈ পঢ়ি যাব লাগিব। তেতিয়াহে তুমি ডাঙৰ মানুহ হ'ব পাৰিবা। অ' দেউতা, তোমাক কথা এটা কওঁ। এইবাৰ মোক কিন্তু তুমি নতুন কিতাপ কিনি দিবা দেই। পুৰণা কিতাপবোৰ নিলে মোৰ লগৰবোৰে বৰ হাঁহেও। মোৰ মনটো বৰ দুখ লাগে। মাজনী, ইমান পইচা মই ক'ৰ পৰা পাম? তুমিতো জানাই মই চাহৰ দোকানখন দিহে চলি আছোঁ। তেনেস্থলত অ' দেউতা প্লিজ, এইবাৰতো না নক'বা। মাজনী, তুমি মোক এটা কথা কোৱাচোন। তোমাৰ পঢ়াত মতলব নে কিতাপত? পঢ়াত মা? তেতিয়াহ'লে পুৰণা কিতাপ পঢ়িলেও একেটা জ্ঞানেই পাবা। আৰু শুনা, নতুন পুৰণি বুলি কোনো কথা নাই। লগৰবোৰে হাঁহিলে বুলি তুমি জানো আমাক কষ্ট দিবা? তেনেকৈয়ে পঢ়িবা। ভালদৰে পঢ়িলে তোমাক কোনেও একো নকয়। হ'ব বাৰু মা, তেতিয়াহ'লে মই এইবাৰ মনোকণ দাদাৰ কিতাপেই ল'ম। এইজনীহে আমাৰ ভাল ছোৱালীজনী। মই এইবাৰ আৰু ভালকৈ পঢ়িম। মাহঁতক আৰু কষ্ট হ'বলৈ নিদিওঁ। এইদৰে ভাবি চুনুকণে খুব কিতাপ পঢ়িলে। সদায় তাই মন দি পঢ়ে। আৰু এনেদৰে তাই মেট্ৰিকত গোটেই অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিলে। আৰু তাই স্কলাৰশ্বিপ পাই উচ্চ শিক্ষা সমাপ্ত কৰিলে। আৰু এদিন, মা দেউতা, তোমালোকে ইয়াত কি কৰিছা? মোৰ তোমালোকক এটা বহুত ভাল খবৰ দিবলৈ আছে। কি খবৰ মাজনী? সোনকালে কোৱাচোন। দেউতা, আমাৰ কষ্টবোৰ সাৰ্থক হ'লো। মোৰ আজি IAS পৰীক্ষাৰ ৰিজাল্ট দিছিলে। মই পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। এতিয়া আৰু আমাৰ দুখবোৰ নাইকিয়া হৈ যাব। মাজনী, সঁচাকৈ কৈছা নেকি তুমি? অঁ দেউতা, মই সঁচাকৈয়ে কৈছোঁ। মোৰ মনটো সঁচাকৈ বৰ ভাল লাগিছে। তোমাৰ কষ্টবোৰ যে আজি সাৰ্থক হ'ল। আজিৰ পৰা আৰু আমাৰ দুখবোৰ শেষ হ'ব। এতিয়াহে মনটো ভাল লাগিছে। আশীৰ্বাদ কৰিছোঁ মাজনী, তোমাৰ সদায় সুখ হওক। তোমাৰ জীৱনত যাতে কেতিয়াও দুখ নাহে। মা, হ'ব বাৰু দিয়া। এতিয়া ব'লা, মোৰ খুব ভোক লাগিছে। কিবা এটা খাবলৈ দিয়া। ব'লা মাজনী, আমি সকলোৱে একেলগে মিলি ফূৰ্তি কৰোঁগৈ আৰু গাঁৱৰ সকলোকে খবৰটো দিমগৈ।